নমস্কাৰ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰভু নাৰায়ণৰ কুৰ্ম অৱতাৰ। কুৰ্ম অৱতাৰৰ তাৎপৰ্য পদত কৈছে, হে ৰাম কুৰ্ম অৱতাৰ ভৈল শিৰোদধিতিৰে লক্ষ পহৰৰ পন্থ জুৰিলা কৰিলে কপৰি তুতি সুৰাসুৰ নাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠ ভাগে। এয়া হ'ল ভগৱানৰ দ্বিতীয় অংশ অৱতাৰৰ কথা। মহাৰাজ বলি ৰজাৰ ৰাজত্বকালৰ কথা। কাশ্যপৰ পুত্ৰ দেৱতা আৰু দানৱৰ মাজত স্বৰ্গ ৰাজ্যক লৈ সদায় যুদ্ধ বিগ্ৰহ চলি আহিছে। দানৱসকল বলশালী আৰু পৰাক্ৰমী হোৱাৰ কাৰণেই প্ৰায় দেৱতাসকলে স্বৰ্গৰ পৰা সাময়িকভাৱে বিতাড়িত হ'ব লগা হয়। কিন্তু ভগৱানৰ কৃপা লাভ কৰি দেৱতাসকলে পুনৰ স্বৰ্গৰ দখল কৰে। দানৱবীৰ বলি ৰজা হৈ স্বৰ্গ আক্ৰমণ কৰি স্বৰ্গৰ অধিপতি হয় আৰু দেৱতাসকল স্বৰ্গৰ পৰা বিতাড়িত হৈ পৃথিৱীত অনাই বনাই ফুৰিব লগা হয়। দৈত্যগুৰু শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰৰ সহায়ত যুদ্ধত মৃত্যুবৰণ কৰা দৈত্যসকলক জীৱিত কৰি দিলে। কিন্তু দেৱতাসকলৰ মাজত তেনে সঞ্জীৱনী মন্ত্ৰ আয়ত্ত কৰিব পৰা লোক নথকাৰ বাবে উপায়বিহীন হৈ ভগৱান নাৰায়ণৰ ওচৰত শৰণাপন্ন হ'ল। নাৰায়ণে দেৱতাসকলক পৰাক্ৰমে নোৱাৰা কাম বুদ্ধিৰে কৰিবলৈ উপদেশ দি ক'লে, তোমালোক দৈত্যৰ লগত সন্মুখ সমৰত লিপ্ত নহৈ সন্ধি কৰা আৰু তেওঁলোকৰ লগ হৈ ক্ষীৰসাগৰ মন্থন কৰি অমৃত বাহিৰ কৰা। প্ৰভু নাৰায়ণৰ উপদেশ পাই ইন্দ্ৰই দেৱতাসকলক লগত লৈ অমৰাৱতী পালেগৈ আৰু নাৰায়ণে দিয়া উপদেশ মতে ক্ষীৰসাগৰ মন্থনৰ প্ৰস্তাৱ বলি ৰজাৰ ওচৰত দাখিল কৰিলে। দেৱৰাজ ইন্দ্ৰৰ প্ৰস্তাৱক দৈত্যপতিয়ে সন্মতি প্ৰকাশ কৰিলে আৰু সেই শুভ কাম অনতিপলমে কৰিব লাগে বুলি ক'লে। হে দেৱৰাজ, তুমি দেৱতাসকলক একত্ৰিত কৰি মেৰু পৰ্বতৰ পাদদেশত উপস্থিত হোৱাগৈ। মই দৈত্যসকলৰ লগত লৈ তাত উপস্থিত হ'ম। দেৱতাসকলে স্বস্তিৰ উশাহ লৈ দৈত্যৰাজ বলিক ধন্যবাদ জ্ঞাপন কৰি দৈত্য ৰাজসভাৰ পৰা ওলাই আহিল। দেৱৰাজ ইন্দ্ৰই ৩৩ কোটি দেৱতাক একত্ৰিত কৰি মন্দৰ পৰ্বতৰ ওচৰত উপস্থিত হ'ল। দৈত্যৰাজ বলিয়েও ৩৫ কোটি দানৱ সেনা লগত লৈ মন্দৰ পৰ্বতৰ পাদদেশত উপস্থিত হ'লগৈ। ১০,০০০ পহৰ বহল আৰু ২৫,০০০ পহৰ ওখ পৰ্বতটো সুৰ আৰু অসুৰ মিলিত হৈ গজ উভলাৰ দৰে উভালি পেলালে। পৰ্বতৰ হাবিত বাস কৰি থকা বাঘ, সিংহ আদি জন্তুবোৰ পক্ষীবোৰ ভয়ত পলাই গৈছে। এফালে দেৱতা
আৰু আনফালে দৈত্যই খাঙি মাৰি ধৰিলে। আৰু এইদৰে দৈত্য আৰু দেৱতাই মন্দৰ পৰ্বতখন নিবলৈ ধৰিলে। কিছুদূৰ নিয়াৰ পাছত সকলো ভাগৰি পৰি কান্ধৰ পৰা কাণ মাৰি পেলাই দিয়াত মন্দৰ পৰ্বত মাটিত পৰিল। মন্দৰ পৰ্বত মাটিত পৰাত পৃথিৱীত ভূমিকম্পৰ দৰে কঁপিছিল। মন্দৰ পৰ্বতৰ হেঁচাত দুই পক্ষৰ বহুত সৈন্য মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ সৈন্যই ভীষণ আঘাত পাইছিল। মন্দৰ পৰ্বত তেনেদৰে নিয়াটো সম্ভৱ নহ'ব বুলি ভাবি দেৱতাসকলে কৰজোৰে শ্ৰীহৰি নাৰায়ণক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ বাবে প্ৰাৰ্থনা জনালে। দেৱতাসকলৰ প্ৰাৰ্থনাত শ্ৰীহৰি নাৰায়ণে গৰুড়ৰ বাহনত চতুৰ্ভুজ মূৰ্তি ধৰি তাত উপস্থিত হ'ল। নাৰায়ণে সকলোকে আশ্বাসবাণী শুনাই মন্দৰ পৰ্বতটো গৰুড়ৰ কান্ধত তুলি লৈ শিৱসাগৰৰ ফালে গতি কৰিলে। কান্ধত নাৰায়ণ আৰু মন্দৰ পৰ্বতটো তুলি লৈ গৰুড়ে আনন্দ মনেৰে উৰি যোৱা দৃশ্য দেখি দেৱতা আৰু দানৱ দুয়ো পক্ষই আচৰিত হৈছিল। নাৰায়ণে সেই স্থানত উপস্থিত হোৱাত দেৱতা আৰু দানৱে দুই পক্ষৰ আঘাতপ্ৰাপ্ত সেনাবোৰো সুস্থ হৈ উঠিছিল। গৰুড়ৰ কান্ধত মন্দৰ পৰ্বত তুলি নি নাৰায়ণে ক্ষীৰসাগৰৰ পাৰত স্থাপন কৰিলে। ইতিমধ্যে দেৱতা আৰু দানৱসকল গৈ সেই স্থানত উপস্থিত হ'লগৈ। শ্ৰীহৰি নাৰায়ণে তেতিয়া দৈত্যৰাজ বলি আৰু ইন্দ্ৰক মন্থন জৰীৰ বাবে পাতাললৈ গৈ সৰ্পৰাজ বাসুকীকে আনিবলৈ ক'লে। দৈত্যৰাজ বলি আৰু দেৱৰাজ ইন্দ্ৰ পাতাললৈ গৈ সৰ্পৰাজ বাসুকীকে বুজাই বৰাই মন্থনজৰী হ'বলৈ সন্মান কৰি ক্ষীৰসাগৰ পাৰলৈ লৈ আহিল। সৰ্পৰাজ বাসুকী আহি পোৱাত দেৱতা আৰু দৈত্য দুই পক্ষ মিলিত হৈ মন্দৰ পৰ্বতটো ক্ষীৰসাগৰ স্থাপন কৰিলে আৰু বাসুকীয়ে পৰ্বতটো মেৰিয়াই ধৰি মন্থনৰ জৰী ৰূপ ল'লে। ভগৱান নাৰায়ণে বুদ্ধি কৰি দেৱতাসকলক বাসুকীৰ মুখৰ ফালে ধৰিবলৈ অগ্ৰসৰ হ'বলৈ কোৱাত দৈত্যসকলে অপমাদ বোধ কৰি তাৰ প্ৰতিবাদ কৰিলে। তেওঁলোকৰ মতে দৈত্যসকল দেৱতাসকলতো কোনো গুণে হীন নহয় যে তেওঁলোকে নেগুৰৰ ফালে ধৰি বাসুকীৰ মলমূত্ৰৰ দ্বাৰা লেতেৰা হ'ব। নাৰায়ণৰ বুদ্ধি কামত লাগিল। তেতিয়া তেওঁ অভিমানী দৈত্যসকলক মূৰৰ ফালে ধৰিবলৈ দি দেৱতাসকলক নেগুৰৰ ফালে ধৰিবলৈ ইংগিত দিলে। মন্থন আৰম্ভ হ'ল, কিন্তু এবাৰ ঘূৰাৰ পাছতেই মন্দৰ পৰ্বতটো ক্ষীৰসাগৰৰ তললৈ বহি গ'ল। দেৱতা আৰু দানৱ দুই পক্ষৰ লোকসকলৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে হ'ল। তেওঁলোক নিৰাশ হৈ সাগৰৰ পাৰত বহি পুনৰ শ্ৰীহৰি নাৰায়ণক প্ৰাৰ্থনা কৰিলে। শ্ৰীহৰি নাৰায়ণে তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'ল। নাৰায়ণে মনতে ভাবিলে যে মন্দৰ পৰ্বতটো তুলিব নোৱাৰিলে দেৱতা আৰু দানৱৰ সকলো চেষ্টা অথলে যাব। সেইকাৰণে তেওঁ এটা প্ৰকাণ্ড আকাৰৰ কুৰ্মৰ ৰূপ ধাৰণ কৰিলে। ক্ষীৰসাগৰৰ পাৰত সেই কুৰ্ম লক্ষপ্ৰহৰ যোজন ঠাই আগুৰি ধৰিলে। সেই ভীষণ আকাৰৰ কুৰ্ম দেখি দেৱতা আৰু দানৱে ভয়তে শ্ৰীহৰি নাৰায়ণক তুতি প্ৰাৰ্থনা কৰিব ধৰিলে। লাহে লাহে সেই কুৰ্ম ক্ষীৰসাগৰত নামি গ'ল আৰু মন্দৰ পৰ্বতটো নিজৰ পিঠিত উঠাই দাঙি ধৰিলে। অমৃত মন্থনৰ কাৰণে কুৰ্ম ৰূপ ধাৰণ কৰিব লগা হৈছিল। কুৰ্ম অৱতাৰ তাৎপৰ্য হ'ল পৰাক্ৰমে যি কাম কৰিব নোৱাৰি তাক বুদ্ধিৰে কৰিব পাৰি। লোভ মোহ আৰু ক্ৰোধ বশৱৰ্তী হৈ কাম কৰিলে কোনো কাৰ্য সিদ্ধি নহয়।
ধৈৰ্য আৰু বুদ্ধিয়ে কাম কৰিলে প্ৰবল প্ৰতাপী শক্তিকো পৰাভূত কৰিব পাৰি। ভগৱান নাৰায়ণে দেৱতাসকলক তাৰেই উপদেশ দিলে। জীৱৰ বাবে সংসাৰ এখন সমুদ্ৰৰ দৰে। সাগৰ ৰূপ সংসাৰক মন্থনৰ দ্বাৰা জ্ঞান আৰু ভক্তিৰূপ অমৃত বাহিৰ কৰিব পাৰি। ভক্তিৰূপ অমৃত পান কৰি জীৱই মুখ্য ৰূপ অমৰত্ব লাভ কৰিব পাৰি। সংসাৰক মন্থন কৰিবৰ কাৰণেই মন্দৰ পৰ্বতৰ দৰে চঞ্চল মনক স্থিৰ কৰিব লাগিব। মন্দৰ পৰ্বতৰূপী মনক স্থিৰ কৰিবৰ কাৰণে কুৰ্মৰূপী আধাৰ প্ৰয়োজন। গুৰুৰূপী ভগৱানক আধাৰৰূপে গ্ৰহণ কৰিলে মন স্থিৰ হ'ব। ভগৱানৰ মন স্থিৰ কৰিলে সংসাৰ সাগৰ ডুব যোৱাৰ আশংকা নাথাকে। আজি ইমানতেই সামৰণি মাৰিছোঁ।